বস্তু মানে দিলীপদাৰ দোকানত কিবা পূজা পাতিছে গতিকে সেই পূজাত মানে নিমন্ত্ৰণ দিছে আৰু দিলীপদাক সুধিলে গম পাম যে কি পূজা পাতিছে গতিকে অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ আহিছোঁ মই দিলীপদাৰ দোকানত আৰু ইতিমধ্যে পূজা শেষেই হৈছে আৰু খোৱা বোৱাৰ কাম চলি আছে খোৱা বোৱা চলি আছে নেকি খোৱা বোৱা চলি আছে দেই দিলীপদা কি পূজা পাতিছিলে এই দাদা আমাৰ কি ক'ব মানে বছৰেকীয়া যে আমি মাটি বাচন যে বনাওঁ কলৰ টেকেলি যে বনাওঁ সেইটো এটা বছৰৰ এটা নিয়ম থাকে আপোনাৰ বহাগ মাহৰ মানে 1 তাৰিখৰ পৰা আমি গোটেই বহাগ মাটি বাচন নবনাওঁ নিয়ম এটা তাৰপিছত আপুনি জেঠতে পূজাটো আমি পাতোঁ বা কিছুমানে বহাগতো পাতে লাষ্টৰ দিন যোৱা দিনাখন পাতাৰ পিছত আপোনাৰ এইটো কি হয় পূজাটো পাতাৰ পিছতহে আমি ধৰক আকৌ মাটি বাচন বনাওঁ নিয়ম আছে নে কিছুমান মানে প্ৰতি বছৰে পাতিব লাগে এবাৰ এটা পূজা আপোনালোকে গম পালে পূজাখন আৰু ৰাইজকে অলপ সৎকাৰ কৰিব হেৰি কৰিছোঁ আৰু এইটো পশ্চিম জোনবিলত মাটি বাচনৰ দোকান আৰু ডালমিয়া লগতে জাগিৰ ৰোডত মৰিগাঁও ৰোডত ঠিক আছে আৰু এতিয়া পূজা নিমন্ত্ৰণ দিছিলে আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা ধন্যবাদ ঠিক আছে থেংক ইউ এয়া আছিলে দাদাৰ দোকানখন আৰু এতিয়াও ৰাইজে বৰ্তমান খোৱা বোৱা চলি আছে গতিকে দোকান দেখিছে বছৰৰ সকলো এটা নিয়ম থাকে দোকানৰ হওক কিবা হওক এইখনে হৈছিলে তেওঁৰ দোকানখন বহুত গ'ল পূজা ধুনীয়া মানে চলিছিলে আৰু দিয়া কেনেকুৱা হৈছে প্ৰসাদ আৰু ন প্ৰসাদ ভাল হ'ব এই গৰম কেনেকুৱা মজা ন দিয়ক ৰাইজৰ লগতে ময়ো গ্ৰহণ কৰোঁ পূজা সকলোৱে খোৱা বোৱা চলি আছে কিবা ক'ব নেকি কেনেকুৱা হৈছে প্ৰসাদ কেনেকুৱা হৈছে থেংক ইউ একদম বলবমৰ প্ৰসাদ খোৱা কম লাগিছে নেকি হা আদা আৰু মোকো দি গ'ল আৰু সেইখিনি হৈছে প্ৰসাদ আৰু এইখিনিও প্ৰসাদ গতিকে ধুনীয়াকৈ গ্ৰহণ কৰোঁ অলপ ধৰাচোন কেইবাটো বন্ধু এজনক ধৰিব দিছোঁ কেইবাটো এয়া প্ৰসাদ একদম ধুনীয়া হৈছে অলপ দেখাই দিয়া প্ৰসাদখিনি আৰু এনেকুৱা প্ৰসাদ খালে একদম বলবম লাগি মনত পৰে গম পাইছেনে গতিকে ঠিক আছে ধুনীয়া আৰু ঈশ্বৰ প্ৰসাদ ভালে হ'ব আৰু তেখেতৰ দোকানখনো মানে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ধুনীয়াকৈ চলক আৰু ইতিমধ্যে দোকানখনৰ এড্ৰেছটো কৰিয়ে দিছে আমাৰ মৰিগাঁও ৰোড গতিকে ডালমিয়াৰ লগতে আৰু যদি কেতিয়াবা মাটি বাচন লৈ গৈছে আপোনালোক কমেণ্ট বক্সত কৰিব থেংক ইউ